নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আজি আমি দশম শ্ৰেণীৰ অধ্যায় 15 সম্ভাৱিতাৰ অনুশীলনী 15.1 ৰ কোৱেশ্চন নম্বৰ 19 ৰ পৰা আৰম্ভ কৰিম সো কোৱেশ্চন নম্বৰ 19 চাও এজন শিশুৰ এটা লুডুগুটি আছে যাৰ 6খন পিঠিৰ তলত দেখুৱাৰ দৰে আখৰ ওলায় A B C D E A এনেকে আছে গুটিটো এবাৰ মাৰি পঠোৱা হল A পোৱাৰ সম্ভাৱনা A পোৱাৰ সম্ভাৱিতা আমি উলাব লাগে সো আমি প্ৰথমতে লিখি লও মুঠ ফলাফলৰ সংখ্যা কিমান মুঠ ফলাফলৰ সংখ্যা হল 6 ঠিক আছে তাৰ ভিতৰত ইয়াৰ পিছত A কেইবাৰ আছে A আছে দুবাৰ সো আমি ধৰু E A উলুৱাৰ A পোৱাৰ ঘটনা তেন্তে ইৰ উপযোগী ফলাফলৰ সংখ্যা কিমান হ'ব A দুবাৰ আছে সো ইৰ উপযোগী ফলাফলৰ সংখ্যা হল 2 সো আমাৰ সম্ভাৱিতা কিমান হ'ব therefore সম্ভাৱিতা যাতে আমি A পাও A পোৱাৰ কিমান হ'ব ইৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা এতিয়া আমি বহাই দিও এৰ উপযোগী কিমান আছে ইৰ উপযোগী আছে 2 মুঠ আছে 6 কেনসেল কৰিব পাৰিম সো কাটি দিম 1/3 সো কিমান হল 1/3 ইয়াৰ পিছত কি আছে আকৌ সেম D উলুৱাৰ সম্ভাৱিতা কি এতিয়া চোৱাচোন D কেইবাৰ আছে D টো এবাৰে আছে সো D পোৱাৰ চান্সেস আমাৰ ইয়াতে কিমান আছে এবাৰে আছে সো আমি এটা লিখি দিও আকৌ মুঠ ফলাফলৰ সংখ্যা হল 6 কাৰণ পিঠিটো ইয়াতে কেইখন পিঠি আছে 6খন পিঠি আছে তাতে D কেইবাৰ আছে D আছে এবাৰ সো ধৰু F D পোৱাৰ ঘটনা তেন্তে F ৰ উপযোগী ফলাফলৰ সংখ্যা equals to 1 কাৰণ D এবাৰে আছে সো সম্ভাৱিতা কিমান হ'ব P of F কিমান হ'ব যাতে D পোৱা হেতু হল F ৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা এতিয়া আমি লিখি দিম এখিনি 1/6 ঠিক আছে সো কোৱেশ্চন নম্বৰ 19 হল এতিয়া কি আছে কোৱেশ্চন নম্বৰ 20 চিত্ৰ দেখুৱাৰ দৰে ধৰা হওক তুমি এটা লুডগুটি এখন আয়তাকাৰ ক্ষেত্ৰত পেলাইছা 1 মিটাৰ ব্যাসৰ এটা বৃত্তৰ ভিতৰত এটো পতিত হোৱাৰ সম্ভাৱিতা কি সোৱা এটো ইয়াতে দিয়া আছে এখন এটা আয়তাকাৰ ক্ষেত্ৰ ইয়াৰ ভিতৰত কি কৈছে 1 মিটাৰ ব্যাসৰ এটা বৃত্তৰ ভিতৰত পেলোৱা হৈছে ঠিক আছে তো ইয়াৰ ভিতৰত পঢ়াৰ সম্ভাৱিতা কি সো প্ৰথমতে ইয়াতে দিয়া আছে ইয়াৰ ব্যাস কিমান দিয়া আছে 1 মিটাৰ ব্যাস দিয়া আছে 1 মিটাৰ ঠিক আছে সো আমি প্ৰথমতে এখিনি উলাই লও
যে আমাক যোনটো আয়তাকাৰ ক্ষেত্ৰ দিছে সেই আয়তাকাৰ ক্ষেত্ৰৰ কালি কিমান আৰু এয়া এটো কি হয় বৃত্ত সয় বৃত্তটোৰ কালি কিমান ঠিক আছে সো আমি প্ৰথমতে লিখি লও আয়তাকাৰ ক্ষেত্ৰৰ কালি equals to আয়তাকাৰ ক্ষেত্ৰৰ কালিৰ ফৰ্মুলা কি হ'ব দৈৰ্ঘ্য ইনটু প্ৰস্থ সো ইয়াতে দৈৰ্ঘ্য হল 3 মিটাৰ প্ৰস্থ হল 2 মিটাৰ সো আমি কি লিখিম 3 into 2 মিটাৰ স্কয়াৰ তা মানে 6 মিটাৰ স্কয়াৰ ঠিক আছে নেক্সট কি আছে বৃত্তৰ ভিতৰত পেলোৱা হৈছে সো বৃত্তাকাৰ ক্ষেত্ৰৰ কালি তে ওলাই লও বৃত্তাকাৰ ক্ষেত্ৰৰ কালি বৃত্তৰ ক্ষেত্ৰৰ কালিৰ ফৰ্মুলা আছিলে পাই r স্কয়াৰ পাই r কিমান আছে r তো আমাৰ দিয়া নাই আমাক দিয়া আছে ব্যাস 1 আমাৰ দিয়া আছে ব্যাস 1 মিটাৰ সো ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হ'ব 1/2 মিটাৰ হয়নে সো এটো হল 1/2 স্কয়াৰ সো কিমান হ'ব pi/4 ঠিক আছে therefore সম্ভাৱিতা নিৰ্ণয় সম্ভাৱিতা কিমান হ'ব নিৰ্ণয় সম্ভাৱিতা হল বৃত্তাকাৰ ক্ষেত্ৰৰ কালি by আয়তাকাৰ ক্ষেত্ৰৰ কালি আয়তাকাৰ ক্ষেত্ৰৰ কালি সো এখিনি হৈ গল আমাৰ বৃত্তাকাৰ ক্ষেত্ৰৰ কালি হল pi/4 আয়তাকাৰ ক্ষেত্ৰৰ কালি হল 6 তা মানে কিমান হ'ব pi/24 ঠিক আছে সো এখিনি উলালে আমাৰ ইয়াতে যে হুদিছিলে যে এটা বৃত্তৰ ভিতৰত এটো পতিত হোৱাৰ সম্ভাৱিতা কি হেতু হল pi/24 ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 21 চাও 144 টা বলপেন থকা এটা মুঠ বলপেনত 20 টা বলপেন বেয়া আছে আৰু বাকিবোৰ ভাল সো 144 ৰ মুঠ আছে 144 তাৰে ভিতৰত 20 টা কলম বলপেন বেয়া তেনে হলে বাকিবোৰ ভাল নুৰিয়ে এটা কলম কিনিব যদি হে ই ভাল হয় আৰু বেয়া হলে নিকিনে দোকানীয়ে জাদিসিকভাৱে এটা কলম আনিলে আৰু তাইক দিলে সম্ভাৱ্যতা কি যাতে তাই এটো কিনে কিনিব কেতিয়া যেতিয়া ভাল হ'ব সো প্ৰথমতে আমি চাই লও মুঠ কলমৰ সংখ্যা কিমান মুঠ কলমৰ সংখ্যা হল 144 টা বেয়া কলমৰ সংখ্যা হল 20 টা 20 টা কৈ দিছে ন বেয়া কলম তেন্তে ভাল কলমৰ সংখ্যা কিমান ভাল কলমৰ সংখ্যা আমি কি কৰিম 144 minus 20 সো কিমানটা হ'ব 124 টা ঠিক আছে সো এইকেইটা হল ভাল কলম এতিয়া কি কৈছে তাই এটো কিনে সো যদি তাই এটো কিনিব তা মানে ভাল কলম পাব লাগিব সো আমি ধৰি লও ধৰু ই তাই কলমটো কিনাৰ ঘটনা তেন্তে ইৰ উপযোগী ফলাফলৰ সংখ্যা কি ইৰ উপযোগী ফলাফলৰ সংখ্যা
ইৰ উপযোগী ফলাফলৰ সংখ্যা কেতিয়া কিনিব যেতিয়া ভাল হ'ব সো ভাল কেটা 124 সো ইৰ উপযোগী ফলাফলৰ সংখ্যা হল 124 সো p তাই কিনে কি হ'ব ইৰ উপযোগী ফলাফলৰ সংখ্যা মানে 124 by মুঠ ফলাফলৰ সংখ্যা 144 এখিনি এতিয়া ক্যান্সেল কৰা 2 এৰে কাটা 6 দুগুণ 12 2 দুগুণ 4 আকৌ 2 এৰে কাটা 7 দুগুণ 14 2 দুগুণ 4 আকৌ 2 এৰে যাব 31 2 এৰে যাব 36 সো কিমান হ'ব 31 by 36 হল এখিনি হল তাই কিনিব তা মানে ভাল কলম পোৱাৰ সম্ভাৱিতা এতিয়া নেক্সট কি আছে আমাৰ তাই এটো নিকিনিব কেতিয়া যেতিয়া বেয়া হ'ব সো আমি এতিয়া লিখি লম আৰু তাই এটো কিনা আৰু তাই এটো নিকিনা এই দুটা এটা আনটোৰ লগত কি হয় পূৰক ঘটনা হয় সো আমি লিখি দিব পাৰো p তাই কিনে plus p nikine equals to 1 this implies p tai nikine equals to 1 minus p tai kine so eta ki hobo 1 minus kiman paisu 31 by 36 এখিনি এতিয়া লসাগু লোৱা 36 কিমান হ'ব 36 minus 31 কিমান পাবা 5 by 36 ঠিক আছে সো এখিনি আমাৰ হৈ গল নেক্সট কি আছে আমাৰ কোৱেশ্চন নম্বৰ 22 টু উদাহৰণৰ হয় এটা উদাহৰণৰ পৰা লোৱা হৈছে এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুডগুটি একেলগে মাৰি পঠোৱা হল সকলো সম্ভাৱ্য ফলাফলবোৰ লিখা ফলাফলবোৰ উদাহৰণত লিখিব দিছিলে আমি ইয়াতে লিখিয়ে থৈছো লুডোটো দুটা সংখ্যা লুডগুটি দুটাত উলোৱা সংখ্যাৰ সমষ্টি এতিয়া আমাৰ ইয়াতে প্ৰশ্ন কি আছে ঘটনা দুটা গুটিত সংখ্যাৰ সমষ্টি মানে আৰু সম্ভাৱিতা তা মানে আমাক উলিয়াব লাগিব কেতিয়া সম্ভাৱিতা উলাব লাগিব যেতিয়া দুটা গুটিতে সমষ্টি হ'ব 2 সমষ্টি হ'ব 3 সমষ্টি হ'ব 4 এনেকে আমি উলিয়াব লাগিব ঠিক আছে সো আমি এতিয়া চাই লওঁ এটা বস্তু যে আমি টেবুলখনৰ লগত মিলাই চাই লওঁ যে 2 কেইবাৰ আহিছে সোৱা যোগফল 2 আহিছে কেইবাৰ 1 আৰু 1 এই দুটা যোগ কৰিলেহে 2 পাম হয়নে সো সমষ্টি 2 হ'ব তেতিয়া সম্ভাৱিতা হ'ব 1 by 36 কাৰণ কি কাৰণ মুঠ ফলাফলৰ সংখ্যা কিমান মুঠ ফলাফলৰ সংখ্যা হল 36 এটো আমি গম পাও মুঠ ফলাফলৰ সংখ্যা equals to 36 এটো হয় হয়নে দুটো লুডগুটি আছে দুটা সো প্ৰতিটোৰে ছটা কে তল আছে সো 6 into 6 36 আৰু এনেও আমি তালিকাখনতো দেখা পাইছো এটো কিমান হয় 36 এতিয়া নেক্সট আমাক কৈছে 3 সো এতিয়া আমি চাও সমষ্টি 3 কেতিয়া হ'ব 1 plus 2 হ'ব 3 2 plus 1 হ'ব 3 সো কেবাৰ আছে দুবাৰ সো আমি তো লিখিব পাৰো কিমান আমি তো লিখিব পাৰো 2 by 36 আৰু 2 by 36 কৰিলে আমি কিমান পাম 1 by 18 ঠিক আছে নেক্সট আছে 4 এতিয়া সমষ্টি 4 কেতিয়া হ'ব চাও সমষ্টি 4 চাই লোৱা সমষ্টি 4 আহিব 1 plus 3 4 2 plus 2 3 plus 1 কেবাৰ আছে 3 বাৰ সো সম্ভাৱিতা কিমান হ'ব 3 by 36 সম্ভাৱিতা হ'ব 3 by 36 এখিনি হৰণ কৰিলে আমি কিমান পাম 1 by 12 ঠিক আছে দেন আছে 5 এতিয়া আমি চাও 5 কেবাৰ আছে 5 টু চাব হলে আমি কি পাম 1 plus 4 2 plus 3 3 plus 2 4 plus 1 কেবাৰ আহিছে ফলাফল হৈছে 4টা সো আমাৰ এটা সম্ভাৱিতা কিমান হ'ব 4 by
4/36 4/36 এটো কিমান হ'ব 1/9 তাৰ পিছত চাও আকৌ 6 এতিয়া কেবাৰ আহিছে চাও 6 আহা এটা কেতিয়া আহিব 6 1 + 5 2 + 4 3 + 3 4 + 2 5 + 1 so 1 2 3 4 5 so আমাৰ এটা সম্ভাৱিতা হ'ব 5/36 5/36 ঠিক আছে নেক্সট আছে 7 এনেকে আমি তালিকাৰ লগত মিলাই কৰি যাম নেক্সট আছে 7 কেবাৰ আছে চাও 7 কেবাৰ আহিব 1 + 6 2 + 5 3 + 4 4 + 3 5 + 2 6 + 1 so 1 2 3 4 5 6 এতিয়া সমষ্টি 7 হ'ব যেতিয়া সম্ভাৱিতা কিমান হ'ব 6/36 মানে 1/6 8 টো দিয়াই আছে এতিয়া আমি 9 চেক কৰিম 9 টো লিখিম 9 কেবাৰ আহিছে চাও তালিকাৰ পৰা 9 কিটা আহিব এটো চোৱা 3 + 6 9 4 + 5 5 + 4 6 + 3 so কেবাৰ হল 4 বাৰ হয়নে so সম্ভাৱিতা কি হ'ব 4/36 4/36 ইনি কিমান পাবা 1/9 10 ইয়াৰ পিছত আছে 10 so 10 কিটা আহিব চাই লও সমষ্টি 10 কিটা হ'ব সমষ্টি 10 হ'ব 4 + 6 5 + 5 6 + 4 so কেবাৰ হল 3 বাৰ সম্ভাৱিতা হ'ব 3/36 মানে 1/12 এতিয়া 11 আকৌ চাম আমি 11 কিমান বাৰ আহিলে 11 কেতিয়া হ'ব সমষ্টি 11 হ'ব কেতিয়া এবাৰ হ'ব 5 + 6 এবাৰ হ'ব 6 + 5 so দুবাৰ আছে সম্ভাৱিতা কিমান হ'ব সম্ভাৱিতা হ'ব 2/36 এটো হ'ব 1/18 so আমাৰ তালিকাখন কমপ্লিট হল সম্ভাৱিতা ওলাব দিছে আমি গটেকেটাৰ সম্ভাৱিতা উলালো এতিয়া কি কৈছে এজন ছাত্ৰই যুক্তি দিলে যে তাত 11টা সম্ভাৱ্য ফলাফল 2 3 4 5 6 7 8 9 10 11 আৰু 12 হে কাৰণে হিয়তৰ প্ৰত্যেকৰে সম্ভাৱিতা 1/11 হয়নে প্ৰত্যেকৰে সম্ভাৱিতা 1/11 নহয় তুমি এই যুক্তিৰ একমত নে আমি একমত নহয় হয়নে তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা সো আমি ডাইৰেক্ট লিখি দিম নহয় কাৰণ ইয়াৰ ফলাফলবোৰ সমহৎক নহয় এটা আমি দেখাই পাইছো সবৰে বেলেগ হৈছে সম্ভাৱিতা ঠিক আছে সো আমাৰ কোৱেশ্চন নম্বৰ 22 হল এতিয়া নেক্সট কি আছে চাও নেক্সট আছে 23 এটা খেল হল এটা এটকীয়া মুদ্ৰা লৈ 3 বাৰ টছ কৰা আৰু প্ৰত্যেক বাৰতে ইয়াৰ ফলাফল লিখি ৰাখা হানিফ খেলখনত জয়ী হ'ব যদি হি আটাইবোৰ ফলাফল একে পায় 3টা মুণ্ড বা 3টা পুচ্ছ পায় আৰু অন্যহতে পৰাজিত হ'ব হানিফ খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা এতিয়া তোমালোকে চোৱা যেতিয়া এটকীয়া মুদ্ৰা 3 বাৰ টছ কৰিছে তেতিয়া সম্ভাৱ্য ফলাফল সমূহ কি প্ৰথমতে আমি হেতু লিখি লম ফলাফল সমূহ হল এতিয়া আমি সম্ভাৱ্য ফলাফল সমূহ লিখি লওঁ 3টা মুদ্ৰা টছ কৰিব সো হেড হ'ব পাৰে মানে তিনটাতে মুণ্ড তিনটাতে হেড আহিব পাৰে দেন কি হ'ব পাৰে আৰু হেড টেইল হেড হ'ব পাৰে হেড
head tail হব পাৰে আৰু কি হব পাৰে head tail tail হব পাৰে ঠিক আছে head tail tail হব পাৰে আৰু কি হব পাৰে tail head head হব পাৰে tail tail head হব পাৰে tail head tail হব পাৰে আৰু tail 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 হব পাৰে ঠিক আছে সো কেটা হব পাৰে মুঠ ফলাফলৰ সংখ্যা কিমান মুঠ ফলাফলৰ সংখ্যা হল 8 সো আমি এটা লিখি দিও মুঠ ফলাফলৰ সংখ্যা equals to 8 ঠিক আছে এতিয়া আমাক কি সুধিছে যে হানিফ খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা সো হানিফ খেলখনত পৰাজিত হোৱাৰ ফলাফলসমূহ কি প্ৰথমতে লিখি লও খেলখনত পৰাজিত হোৱাৰ ফলাফলসমূহ কি হব যদি কি কৈছে যদি হি আটাইবোৰ ফলাফল একে পায় অৰ্থাৎ তিনিটা মুণ্ড বা তিনিটা পুচ্ছ পায় আৰু অন্যহতে পৰাজিত হব কেতিয়া যেতিয়া তিনিটা মুণ্ড আৰু তিনিটা পুচ্ছ নাপায় বেলেগ কিবা পায় সো বেলেগ কি আছে বেলেগ এ 6টা আছে হয়নে সো বেলেগ কি আছে বেলেগ আছে head tail head 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 tail তাৰপিছত head tail 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 head head tail head tail আৰু tail tail head so এতিয়া আমি লিখো ধৰু ই হানিফে খেলখনত পৰাজিত হোৱাৰ ঘটনা and therefore ইৰ উপযোগী ফলাফলৰ সংখ্যা কিমান হল ইৰ উপযোগী ফলাফলৰ সংখ্যা আমি কিমান পালো 6 হয়নে ফলাফলৰ সংখ্যা হল 6 সো সম্ভাৱিতা কি হ'ব সম্ভাৱিতা হ'ব 6 out of 8 তো ক্যান্সেল কৰিলে আমি কিমান পাম 2 এৰে যাব 2 4 গুণ 8 সো কিমান পাম 3/4 ঠিক আছে সো এটো আমাৰ হৈ গল নেক্সট কি আছে এটা লুডগুটি দুবাৰ মাৰি পঠোৱা হল সম্ভাৱিতা কি যাতে এবাৰো 5 নুলায় ইংগিত এটা লুডগুটি দুবাৰ বা দুটা লুডগুটি এবাৰ একেলগে মাৰি পঠোৱাৰ পৰীক্ষা একে বুলি বিবেচনা কৰা হয় তাৰ মানে কি কৈছে এটা লুডগুটি দুবাৰ মাৰিলে আমি ফলাফলবোৰ কি পাম মুঠ ফলাফল আমি তালিকাত চাইছো কিমান হ'ব 36 এতিয়া আমি লিখি দিব পাৰো মুঠ ফলাফলৰ সংখ্যা কিমান মুঠ ফলাফলৰ সংখ্যা হল 36 এটো আমি গমে পাও যেহেতু দুটা লুডগুটি আৰু প্ৰতিটোৰ পিঠি আছে 6টা সো 6 * 6 কিমান হ'ব 36 সো মুঠ ফলাফলৰ সংখ্যা 36 এতিয়া কি কৈছে যে এবাৰো 5 নুলায় সো 5 থকা খিনি কেটা আছে আমি চাই লও সো আমি লিখি লও অন্তত এবাৰ 5 থকা ফলাফলসমূহ হল কি হ'ব পাৰে যত at least এটা হলেও 5 থাকিব এটাতকে বেছিও থাকিব পাৰে সো তো কি হ'ব পাৰে 1 5 হ'ব পাৰে
then 2 5 হব পাৰে 3 5 হব পাৰে 4 5 হব পাৰে তাৰ পিছত 5 5 হব পাৰে আৰু কি হব পাৰে 5 1 হব পাৰে 5 2 হব পাৰে 5 3 হব পাৰে 5 4 হব পাৰে 5 5 আমি অলৰেডি লিখিছো আৰু কি হব পাৰে 5 6 হব পাৰে আৰু কি হব পাৰে 6 5 হব পাৰে ঠিক আছে সো আমি চাও কেবাৰ হল 1 5 2 5 3 5 4 5 5 5 5 1 5 2 5 3 5 4 5 6 6 5 so কেবাৰ হল 1 2 3 4 5 6 7 8 9 10 11 so এই 11 টো বিয়োগ কৰিলে আমি কি পাম এবাৰো 5 নুলাই ঠিক আছে সো এবাৰো 5 নুলোৱাৰ আমি লিখি দিও ধৰু ই এবাৰো 5 নোপোৱাৰ ঘটনা তেন্তে ইৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব ইৰ উপযোগী ফলাফলৰ সংখ্যা ইৰ উপযোগী ফলাফলৰ সংখ্যা হ'ল 36 minus 11 so to কিমান পাম হল 25 so আমি এটা লিখি দিম therefore সম্ভাৱিতা এবাৰো 5 নুলাই এবাৰো 5 নুলাই equals to 25 by 36 ঠিক আছে তাৰ পিছত কি আছে অন্তত এবাৰ 5 উলাই সো এবাৰ 5 বুলো আমি চাইছোৱে মুঠ ফলাফলৰ সংখ্যা উলাইছো 36 অন্তত এবাৰ 5 উলালে কিমানটা আছে 11টা সো আমি এনেকেও লিখি দিব পাৰো 5 উলাই plus probability of 5 নুলাই equals to 1 so আমি ইয়াতে লিখিম সম্ভাৱিতা 5 উলাই equals to 1 minus probability 5 নুলাই so এটো কিমান হ'ব equals to 1 minus 25 by 36 এখিনি এতিয়া বিয়োগ কৰি দিও লসাগু হ'ব 36 so 36 minus 25 so কিমান পাম 11 by 36 ঠিক আছে ওকে ইয়াৰ পিছত কি আছে 25 তলৰ কোনকেইটা উক্তি সত্য আৰু কোনকেইটা অসত্য তোমাৰ উত্তৰৰ কাৰণ দৰ্শোৱা যদি দুটা মুদ্ৰা একেলগে টস কৰা হয় তেন্তে তাত তিনিটা ফলাফল থাকে দুটা মুণ্ড দুটা পুচ্ছ বা প্ৰত্যেকৰে এটা হয়নে যেতিয়া আমি দুটা কইন টস কৰিম আইদাৰ দুটাতে মুণ্ড পাম নহলে দুটাত পুচ্ছ পাম নালে কোনবা এটাত মুণ্ড কোনবা এটাত পুচ্ছ পাম এতিয়া কৈছে হে বাবে এ ফলাফলৰ প্ৰতিটোৰে সম্ভাৱিতা হ'ল 1/3 এতিয়া আমি চেক কৰি চাও প্ৰতিটোৰে সম্ভাৱিতা 1/3 উলাই নে বেলেগ কিবা উলাই সো আমি প্ৰথমতে লিখি লও সম্ভাব্য ফলাফল সমূহ কি কি আমাৰ ফলাফল সমূহ হল head 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 tail tail head আৰু tail tail so মুঠ ফলাফলৰ সংখ্যা কিমান মুঠ ফলাফলৰ সংখ্যা equals to 4 ঠিক আছে এতিয়া আমি লিখি দিও ইয়াৰ পিছত আমি কি কৰিম আমি সম্ভাৱিতা উলাম এটা এটাকে সম্ভাৱিতা কি সম্ভাৱিতা উলাম যাতে দুটা মুণ্ড হয় সো দুটা মুণ্ডৰ কি হ'ব দুটা মুণ্ডৰ
দুটা মুণ্ড চোৱাচোন দুটা মুণ্ড কেইবাৰ আছে এবাৰ আছে আৰু মুঠ ফলাফল 4 so 1/4 next দুটা পুষ্য এটো কিমান আছে টেইল দুবাৰে আছে টেইল আছে এবাৰ মুঠ আছে 4 then প্ৰতিটো এবাৰকে কিমান হ'ব head tail head so etu hol 2 out of 4 mane 1/2 eta tinotai ki 1/3 ahise janu nai aha so ami ki kobo paru therefore prodotto ukti tu hoito nohoy prodotto ukti tu hoito নহয় এটা নেক্সট কি আছে আমাৰ যদি এটা লুডগুটি দোলা হয় তা দুটা ফলাফল থাকে এটা অযুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যা হে কাৰণে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা 1/2 সো আমি চাই লও অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কি হয় আমি তে লিখি দিও লুডো ইয়াতে কি কৈছে লুডগুটি সো লুডগুটিৰ ক্ষেত্ৰত মুঠ ফলাফলৰ সংখ্যা কি মুঠ ফলাফলৰ সংখ্যা হল 6 হয়নে আৰু হে লুডগুটিৰ নাম্বাৰবোৰ কি কি থাকে 1 2 3 4 5 6 তাৰে অযুগ্ম কোনবোৰ 1 3 আৰু 5 হয়নে সো অযুগ্ম সংখ্যা কি কি অযুগ্ম সংখ্যা হল 1 3 আৰু 5 এই তিনিটা হল অযুগ্ম সংখ্যা সো অযুগ্ম সংখ্যা কেটা আছে অযুগ্ম সংখ্যা আছে তিনিটা সো সম্ভাৱিতা কি হ'ব অযুগ্ম সংখ্যা আছে তিনিটা মুঠ ফলাফলৰ সংখ্যা আছে 6 সো 1/2 হয়নে 1/2 এটো হৈছে 1/2 ঠিক আছে সো আমি লিখিব পাৰো আমাৰ এই উক্তিটো সত্য therefore প্ৰদত্ত উক্তিটো সত্য ঠিক আছে সো এইখিনিতে তোমালোকৰ সম্ভাৱিতা চ্যাপ্টাৰটো শেষ হ'ল তোমালোকে ভালকে প্ৰ্যাকটিস কৰিবা যাতে যিকোনো সম্ভাৱিতাৰ ৰিলেটেড যি প্ৰবলেম থাকে হেখিনি তোমালোকে কৰিব পাৰা ধন্যবাদ